হ'ল অহাকালি এনএমএছ পৰীক্ষা আহি পালে চিন্তা কৰিবলৈ কথা নাই, চিন্তা কৰিলে একো লাভ নহয়। তাৰ তুলনাত তোমালোকে পঢ়ি যোৱা। তোমালোকে চিন্তা এইটো কাৰণে নকৰিবা, তুমি যিখিনি পঢ়িছা বেলেগে সেইখিনি পঢ়া নাই, আৰু তুমি যিখিনি পঢ়া নাই বেলেগে পঢ়িছে, গতিকে কথা একো নাই। আৰু তোমালোকৰ 90 নম্বৰৰ ভিতৰত 90 নম্বৰ পাবই লাগিব বুলি কথা নাই, যিটো আমি কোৱালিফাইডে হ'ব লাগে। তাৰ ভিতৰত তুমি 60 তোমালোকে 70 পোৱা কথা নাই। আৰু যদি তোমালোকে এখনত ধৰা হ'ল 50 পালা, আনখনত ধৰা 70 পালা, তেতিয়াও ধুনীয়াকে কোৱালিফাইড হৈ যাব পাৰিবা, চিন্তা কৰিব নালাগে। সেইকাৰণে আমি পঢ়াই আছো আগৰ পৰাই, এতিয়াও আমি যিমান পাৰো চেষ্টা কৰি আছো। যিসকলে এতিয়াও তোমালোকে ই বুকখন ল'ব বিচাৰা বা নোটছবিলাক ল'ব বিচাৰা, যিটো পৰীক্ষা শিকালি পালে, গতিকে তোমালোকে এক্সট্ৰা পেমেন্ট কৰিব নালাগে। তাৰ বাবে তোমালোকে এটা বিকল্প পদ্ধতি কৰা গৈছে। আমাৰ যিটো টেক্সৰ ক্লাছ হয়, টেক্সৰ ক্লাছত জইন হ'লে তোমালোকে টেক্সৰ ক্লাছত মাত্ৰ 100 টকা পেমেন্ট কৰিলে হ'ল। তোমালোকৰ এনুৱেল পৰীক্ষালৈকে, বছৰেকীয়া পৰীক্ষা লাষ্টলৈকে, যিটো মাৰ্চৰ লাষ্টত হ'ব বছৰেকীয়া পৰীক্ষা, 100 টকা পেমেন্ট কৰিলে তোমালোকৰ টেক্সৰে হ'ল, লগতে এইখিনি আমি ফ্ৰী কৰি দিয়া হ'ব। ঠিক আছে, গতিকে সেইকাৰণে তোমালোক কোনো যদি জইন হ'ব বিচাৰে হ'ব পাৰে। আৰু যিসকল টেক্সত আছা, তোমালোকে অনলাইন ক্লাছৰ কাৰণে জইন হ'বা। বেছি ফিজ নহয়, 100 টকা, আৰু বেছি যিহেতু তোমালোকক চিটো নাই, বেছি চিটো নাই, সেইকাৰণে সোনকালে জইন হ'বা। যিয়ে নহওক, আমি এতিয়া কিছুমান প্ৰাকৃতিক পৰিঘটনা যিটো তোমালোকৰ চেপ্টাৰ আছে, ইয়াত যিখিনি মই ইম্পৰ্টেণ্ট সেইখিনি পঢ়াই দিম। ঠিক আছে, যিটো কালিৰ কাৰণে যাতে এৰি থৈ আহিব নালাগে, তাৰ ওপৰত ভিত্তি কৰি দিম। যিয়ে নহওক, তোমালোকে ব্ৰজপাত মানে গম পাইছা, ব্ৰজপাত হৈছে বৃহৎ পৰিমাণৰ বৈদ্যুতিক স্ফুলিংগ। ইয়াতে কমকৈ দিয়া আছে, তথা ইয়াৰ পৰাও মই কম যিখিনি ইম্পৰ্টেণ্ট সেইখিনি বুজাই দিম। ঠিক আছে, আমি আধান বুলি ক'লে ধনাত্মক আৰু ঋণাত্মক আধান থাকে, এইটো মনত ৰাখিবা যে আধান দুই প্ৰকাৰৰ, কি ধনাত্মক আধান আৰু ঋণাত্মক আধান। ঠিক আছে, চোৱা এতিয়া তাৰপিছত এটা বস্তু চোৱা, কাছৰ দণ্ড এডাল পাতৰ কাপোৰে ঘঁহিলে দণ্ডডালে আহৰণ কৰা আধানক প্ৰথা অনুযায়ী ধনাত্মক আধান বুলি কোৱা হয়। আধানক আনবিধক ঋণাত্মক আধান বুলি কোৱা হয়। এটা আহিত বস্তু আন এটা আহিত বস্তুক আকৰ্ষণ বা কেতিয়া বিকৰ্ষণ কৰিব পাৰে। এইটো বস্তুটো প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। যেনে এটা আহিত বেলুনে আন এটা আহিত বেলুনক বিকৰ্ষণ কৰে। প্ৰশ্ন আহিব পাৰে যে এটা আহিত বেলুনে আন এটা আহিত বেলুনক আকৰ্ষণ কৰে, বিকৰ্ষণ কৰে, বা কিবা তেনেকুৱা প্ৰশ্ন আহিলে তোমালোকে ক'বা বিকৰ্ষণ কৰে। ঠিক আছে, এডাল আহিত ৰিফিলে আন এডাল আহিত ৰিফিলক কি কৰে? আকৰ্ষণ কৰে। কিন্তু এটা আহিত বেলুনে আন এডাল আহিত ৰিফিলক কি কৰিব পাৰে? আকৰ্ষণ কৰে। তাৰপিছত নেক্সট হৈছে বিদ্যুৎ বীক্ষণ যন্ত্ৰ, মানে কোনটো? ইলেক্ট্ৰিক ডিসচাৰ্জ। কোনো বস্তু আহিত হয় নে নহয় চাবলৈ এই সঁজুলিটো ব্যৱহাৰ কৰিব পাৰি। এই সঁজুলিটোক বিদ্যুৎ বীক্ষণ যন্ত্ৰ বোলে। নেক্সট হ'ল আৰ্থিং, ভূমি সংযোগী। আহিত বস্তুৰ পৰা আধান ভূমিলৈ গুচি যোৱা প্ৰক্ৰিয়াটোকে ভূমি সংযোগ বোলে। তাৰপিছত আহিল বজ্ৰপাতৰ যিখিনি মেইন, সেইখিনি আমি চাম। চাবা, বজ্ৰপাতৰ পৰা সুৰক্ষা তোমালোকে জানাই, বজ্ৰপাতৰ পৰা কি সুৰক্ষা ল'ব লাগিব, ইয়াত তোমালোকে বুজাব বেলেগ নাই। বিজুলী বা ধুমুহা ঢেৰেকনিৰ সময়ত উন্মুক্ত স্থান নিৰাপদ, মানে মুকাল ঠাইত থাকিব নিৰাপদ বুলি কৈছে, থাকিব নালাগে। ঢেৰেকনি শব্দ শুনাৰ লগে লগে সুৰক্ষিত স্থানলৈ যাব লাগে। সৰ্বশেষ ঢেৰেকনি শব্দ নাইকিয়া হোৱাৰ কিছু পিছতহে সুৰক্ষিত স্থানৰ পৰা ওলাই আহিব লাগে। এইখিনি তোমালোকে জানাই, নপঢ়িলেও গমে পাই আহিছা। হৰত কি সুৰক্ষা ল'ব লাগে সেইখিনি ধুনীয়াকে দিয়া আছে। ঠিক আছে, গতিকে এইখিনি তোমালোকে চাবা। নেক্সট হ'ল বজ্ৰৰোধক দণ্ড, পৰিবাহী দণ্ডলত চাবা যে এইটো কি হয়, যাক আমি লাইটনিং কণ্ডাক্টৰ বুলি কোৱা হয়। যে বজ্ৰপাতৰ পৰা অট্টালিকাৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবোৰ হ'ল ব্ৰজ ৰোধক পৰিবাহী দণ্ড বুলি কোৱা হয়। অট্টালিকা নিৰ্মাণৰ সময়ত তাতকৈ ওখ এডাল ধাতুৰ দণ্ড হৰটোৰ ওপৰত সংলগ্ন কৰা হয়। ভূমিকম্পত কিমান চনত কি হৈছে চাবা। 2005 চনৰ 8 অক্টোবৰৰ তাৰিখে উত্তৰ কাশ্মীৰত উৰি আৰু টাংধত নগৰত এটা ভূমিকম্প হৈছিল, ডাঙৰ ভূমিকম্প। 2001 চনৰ 26 জানুৱাৰীত ভোজ চহৰত হৈছিল গুজৰাটৰ। আৰু অসমতো মনত ৰাখিবা, 1950 চনৰ 15 আগষ্টত ভূমিকম্প হৈছিল, যাৰ 8.66 ৰিক্টাৰ। আৰু 1957 চনৰ 12 জুনত অসমত দুবাৰ মেনলি ডাঙৰ ভূমিকম্প হৈছিল। চুনামি কি আহিব পাৰে? সাগৰ মহাসাগৰৰ তলত হোৱা ভূমিকম্পকে চুনামি বোলে। 2004 চনৰ 24 ডিচেম্বৰত ভাৰত মহাসাগৰত এটা ডাঙৰ চুনামি হৈছিল। ঠিক আছে, তাৰপিছত ভূমিকম্পৰ প্ৰবল অঞ্চলবিলাক কোনবিলাক? যিবিলাকত প্ৰায়পতি ভূমিকম্প হৈ থাকে সেইবিলাকে ভূমিকম্পৰ প্ৰবল। অৰ্থাৎ যিটো ভূমিকম্পে গম পাইছে কিছুমান প্লেট থাকে, যিহেতু প্লেটবোৰ গতিৰ বাবে ভূমিকম্প সৃষ্টি হয়, প্লেটবোৰ এনিটাইম গতি কৰি থাকে, আৰু ইখন প্লেটে সিখন প্লেটৰ লগত ঘঁহনি খালে ভূমিকম্প হয়। গতিকে ইমান এক্সপ্লেইন কৰিব নোৱাৰা, কাৰণ পৰীক্ষা যিটো কাইলৈ তোমালোকৰ সন্মুখত আহি পালে, গতিকে মই এক্সপ্লেইন কৰি থকা নাই, যিখিনি ইম্পৰ্টেণ্ট সেইখিনি চাই আছো।
গতিকে যি অঞ্চলবিলাকত ভূমিকম্প সম্ভাৱনা বেছি সেইবিলাককে ভূমিকম্পৰ প্ৰবল অঞ্চল বুলি কোৱা হয়। ভাৰতৰ ভূমিকম্প প্ৰবল অঞ্চলসমূহ কি আছে? কাশ্মীৰ, পশ্চিম আৰু কেন্দ্ৰীয় হিমালয়, সমগ্ৰ উত্তৰ পূব কচ্ছ উপকূল, ৰাজস্থান আৰু সিন্ধু গংগা সমতল। ৰিক্টাৰ স্কেল মানে কি? ৰিক্টাৰ স্কেলৰ জৰিয়তে ভূমিকম্পৰ প্ৰাবল্য নিৰূপণ কৰা হয়। ৰিক্টাৰ স্কেলত 7তকৈ বেছি হলে বিস্তৰ ক্ষতিসাধন হয়। তাৰপিছত ভূমিকম্পৰ পৰা সুৰক্ষা পাব পাৰিনে? ভূমিকম্পৰ আগজাননী দিব নোৱাৰি। গতিকে সেইবাবে আমি নিজকে ৰক্ষা কৰিবলৈ সকলো সময়তে যথোপযুক্ত সাৱধান অৱলম্বন কৰিব লাগিব। তাৰপিছত আৰু এটা চেপ্টাৰ আছে, সেই চেপ্টাৰটো মই লগে লগে বুজাই দি আছো, যিটো চেপ্টাৰটো ইম্পৰ্টেণ্ট হয়। তৰা আৰু সৌৰজগত। নভমণ্ডলীয় বস্তু গম পাইছা? তৰা, গ্ৰহ, চন্দ্ৰ, আকাশৰ আন ভালেমান বস্তুক একেলগে কেলেষ্ট্ৰিয়েল অবজেক্ট বা নভমণ্ডলীয় বস্তু বুলি কোৱা হয়। চন্দ্ৰত পূৰ্ণিমা কেতিয়া হয়? যিদিনা চন্দ্ৰৰ সম্পূৰ্ণ থালখন দৃশ্যমান হয় সিদিনাই পূৰ্ণিমা হয়। অমাৱস্যা কেতিয়া হয়? যেতিয়া চন্দ্ৰটো দেখা নোপোৱা হয় সিদিনাই অমাৱস্যা হয়। চন্দ্ৰকলা মানে হৈছে এমাহৰ ভিতৰত দেখা চন্দ্ৰৰ উজ্জ্বল অংশৰ বিভিন্ন পৰ্যায়ক চন্দ্ৰকলা বোলে। চন্দ্ৰৰ পৃষ্ঠতল। মহাকাশচাৰীসকলে চন্দ্ৰৰ পৃষ্ঠতল অৱতৰণ কৰি দেখা পালে যে চন্দ্ৰৰ পৃষ্ঠৰ ধূলিময় আৰু অনুৰ্বৰ। ইয়াতো বহুতো সৰু বৰ গাঁত আছে। ইয়াত বহুতো থিয় আৰু ওখ পৰ্বতো আছে। চন্দ্ৰত বায়ুমণ্ডল নাই, ইয়াত পানীও নাই। নীল আৰ্মষ্ট্ৰং, এইটো মনত ৰাখিবা, 1969 চনত 21 জুলাই তাৰিখে আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙে পোনপ্ৰথমবাৰৰ বাবে চন্দ্ৰত পদাৰ্পণ কৰিছিল। নেক্সট হৈছে সূৰ্যটো এটা তৰা, কিন্তু অন্য তৰাৰ তুলনাত ইয়াক কিয় ডাঙৰকৈ দেখা পায়? কাৰণ হৈছে তৰাবোৰ সূৰ্যৰ তুলনাত কেইবা নিযুত গুণ দূৰত আছে। গতিকে আমাৰ বাবে তৰাবোৰ বিন্দু সদৃশ, মানে তৰাবোৰ বহুত দূৰত আছে, সূৰ্যটো ওচৰত আছে যিহেতু। সূৰ্য আৰু পৃথিৱীৰ মাজত দূৰত্ব কিমান? 150 নিযুত কিলোমিটাৰ। আলোকবৰ্ষ মানে কি? এবিধ একক যাৰ জৰিয়তে বহু বেছি দূৰত্ব জোখা হয়। তৰাবিলাক দিনত থাকে নে? তৰাবিলাক দিনত থাকে। কিয় দেখা নাপাওঁ? কাৰণ সূৰ্যৰ উজ্জ্বল তৰাৰ বাবে এইবিলাক অদৃশ্য হৈ থাকে। ধ্ৰুৱ তৰা। এটা তৰাৰ পৃথিৱীৰ অক্ষৰ দিশত আকাশত অৱস্থিত এই তৰাটো হৈছে ধ্ৰুৱ তৰা বুলি কোৱা হয়। আৰু তাৰকাপুঞ্জ গম পাইছা? যিবোৰ তৰাই থোপ বান্ধি একেটা বিশেষ আকৃতিৰ লাভ কৰে সেইবিলাকে তাৰকাপুঞ্জ বুলি কোৱা হয়। মই বাৰু গ্ৰুপত দি দিম। আকাশৰ আটাইতকৈ উজ্জ্বল তৰাটো কি হৈছে? লুব্ধক। ঠিক আছে। সৌৰজগতৰ বিষয়ে চাবা। সৌৰজগতৰ ভালেখিনি প্ৰশ্ন আহে। সৌৰজগতৰ 8টা গ্ৰহ আছে, লগতে ধূমকেতু, গ্ৰহাণুপুঞ্জ, উল্কা আদিৰ মাজত সকলোখিনি একেলগে সৌৰজগত বুলি কোৱা হয়। সৌৰজগতত কেইটা গ্ৰহে গঠিত? প্ৰথম বুধ গ্ৰহ, তাৰপিছত শুক্ৰ, তাৰপিছত পৃথিৱী, তাৰপিছত মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। কেতিয়াৰ পৰা প্লুটোক সৌৰজগতৰ গ্ৰহ হিচাপে নধৰে? 2006 চনৰ পৰা প্লুটোক গ্ৰহৰ পৰা বাদ দিয়া হৈছে। সূৰ্য। আমাৰ আটাইতকৈ ওচৰত থকা তৰাটোৱে হৈছে সূৰ্য। পৃথিৱীৰ সকলো শক্তিৰ উৎস হয় সূৰ্য। বুধ হ'ল সূৰ্যৰ নিকটতম মানে ওচৰতম গ্ৰহ আৰু সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ। বুধৰ কোনো নিজা উপগ্ৰহ নাই। বুধ গ্ৰহটো বেছিভাগ সময়েই সূৰ্যৰ ৰশ্মি আলোকত লুকাই থাকে। শুক্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ। কেতিয়াবা পশ্চিম আকাশত সূৰ্যাস্তৰ ঠিক পাছতেই দেখা যায়। শুক্ৰক পুৱতি তৰা বা সন্ধ্যা তৰা বুলিও কোৱা হয়। শুক্ৰৰ কোনো উপগ্ৰহ নাই। এই গ্ৰহটো পৃথিৱীৰ ওলোটাকৈ ঘূৰে পূবৰ পৰা পশ্চিমলৈকে। পৃথিৱী। জীৱৰ অৱস্থিতি থকা একমাত্ৰ গ্ৰহ হৈছে পৃথিৱী। মহাকাশৰ পৰা পৃথিৱীখন নীলা সেউজীয়া দেখা যায়। পৃথিৱীৰ মাত্ৰ এটাহে চন্দ্ৰ আছে। মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। মংগল গ্ৰহৰ 2টা সৰু প্ৰাকৃতিক উপগ্ৰহ আছে। বৃহস্পতি। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতি। বৃহস্পতিৰ কেইবাটাও উপগ্ৰহ আছে। 4টা ডাঙৰ উপগ্ৰহ যিকেইটা দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পায়। শনি গ্ৰহৰ বৰণ হালধীয়া। সকলো গ্ৰহতকৈ সৰ্বনিম্ন উপগ্ৰহ শনি। সৌৰজগতত আঙুঠি থকা গ্ৰহটো হৈছে শনি। ইউৰেনাছ আৰু নেপচুন। সৌৰজগতৰ আটাইতকৈ বাহিৰৰ গ্ৰহ হৈছে ইউৰেনাছ আৰু নেপচুন। শুক্ৰৰ দৰে ইউৰেনাছ পূবৰ পৰা পশ্চিমলৈকে ঘূৰে। সৌৰজগতৰ আন কিছুমান সদস্য। প্ৰথম হৈছে গ্ৰহাণুপুঞ্জ। মংগল আৰু বৃহস্পতিৰ মাজত এক বৃহৎ ব্যৱধান আছে। এই ঠাইখিনিত বহুসংখ্যক সৰু বস্তুৰে ভৰি আছে। এইবিলাকেও সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকে। ইয়াকে গ্ৰহাণুপুঞ্জ বোলে। গ্ৰহাণুপুঞ্জ কোন 2টা গ্ৰহৰ মাজত অৱস্থিত? মংগল আৰু বৃহস্পতি। ধূমকেতুবোৰ সাধাৰণতে উজ্জ্বল মূৰ আৰু এডাল দীঘল নেজৰ সৈতে দেখা যায়। ধূমকেতুৰ নেজডাল সূৰ্যৰ যিমানে ওচৰলৈ আহে সিমানে দীঘল হয়। হেলিয়ম ধূমকেতু
76 বছৰ মূৰে দেখা যায়। ইয়াক প্ৰথমবাৰৰ বাবে দেখা গৈছিল 1986 চনত। কৃত্ৰিম উপগ্ৰহ চাবা, কৃত্ৰিম উপগ্ৰহ পৃথিৱীৰ চাৰিওফালে প্ৰদৰ্শন কৰি থাকে। কৃত্ৰিম উপগ্ৰহ হৈছে মানৱসৃষ্ট মানুহে সৃষ্টি কৰা, আৰু এইটো চবতকে ইম্পৰ্টেণ্ট, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো কি হৈছে আৰ্যভট্ট, আৰু ভাৰতৰ আন কিছুমান উপগ্ৰহ হৈছে ইনচাট, ইডুচাট, IRS, কল্পনা 1, এইকেইটা হৈছে কিছুমান উপগ্ৰহ। ছাত্ৰ-ছাত্ৰীসকল, এছাৰ এডুকেশ্যনে আনিছে অনলাইন টিউচন ব্যৱস্থা। আগৰ পৰা কৰি থকা গৈছে, কিন্তু এতিয়া বিগ অফাৰ এটা চলি আছে। যিসকল ছাত্ৰ-ছাত্ৰী NMS পৰীক্ষাত জড়িত হৈ আছে বা NMS পৰীক্ষা দিব, তেনেকুৱা ছাত্ৰ-ছাত্ৰীক বেছি টাৰ্গেট কৰি লোৱা হৈছে। যিহেতু আমাৰ বহুদিন আমাৰ পৰা ক্লাছ কৰি আছে NMS পৰীক্ষাৰ কাৰণে, গতিকে বিগ অফাৰ দিয়া হৈছে মাত্ৰ 100 টকাত। বছৰেকীয়া পৰীক্ষালৈকে সুবিধা পাব। ক্লাছবোৰ হ'ব লাইভ, নোটছবোৰ আমাৰ পৰা পাই যাবা। মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ তোমালোকে বছৰেকীয়া ভাগত ভাল এটা মাৰ্কছ পাবৰ কাৰণে আমাৰ লগত এতিয়াই জইন হোৱা, আৰু ভালদৰে পঢ়ি কেনে তোমালোকে ধুনীয়া এটা ৰিজাল্ট কৰিবৰ কাৰণে পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, মই কৈছোৱে তোমালোকে 8ৰ পৰা ভালদৰে পঢ়িলেহে 9, 10ত এটা ভাল ৰিজাল্ট কৰিব পাৰিবা। সেয়েহে মেট্ৰিকত ভাল এটা ৰিজাল্ট কৰিব পাৰিবা, কাৰণ 8ৰ পৰা ভালেখিনি মেট্ৰিকত কমন পৰে। অৰ্থাৎ কমন মানে তোমালোকৰ 8ৰ কনচেপ্টখিনিয়ে 10ত থাকে বা 9ত থাকে। গতিকে সেইকাৰণে আমাৰ তাত ধুনীয়াকৈ অংক একদম সহজ, মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ আটাইখিনি তোমালোকে পাই যাবা। নেক্সট এটা ভিডিঅ'ত লগ পাম।